নমস্কাৰ, মই মইৰাচৰা এম ই স্কুলৰ শিক্ষয়িত্ৰী স্মৃতি শিক্ষা বৰা। মই সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰাণী আৰু পৰিবহণ তন্ত্ৰ, প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ পাঠটি আৰম্ভ কৰিবলৈ লৈছোঁ। এতিয়া ছাত্ৰ ছাত্ৰীসকল চাবা, আমি পাঠটিৰ শিৰোনামা যিটো প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ, সেই শিৰোনামাটো আমি ভালদৰে বুজি পাব লাগিব, তেতিয়াহে আমি গোটেই পাঠটো পিছত বুজিব পাৰিম। প্ৰাণী, প্ৰথমতে আহক প্ৰাণী মানে কি? ইতিমধ্যে তোমালোকে আগতে পাই আহিছা। প্ৰাণী হ'ল যে পৃথিৱীত থকা সেই সকলোবোৰ যিবোৰে জন্মগ্ৰহণ কৰে, যোনে জীয়াই থাকিবৰ বাবে উশাহ নিশাহ লয়, খাদ্য গ্ৰহণ কৰে, যাৰ শৰীৰৰ বৃদ্ধি হয় আৰু যাৰ বংশ বৃদ্ধি ঘটে, অৰ্থাৎ যাৰ সতি সন্ততি ল'ৰা ছোৱালী জন্ম হয় আৰু যোনে লৰচৰ কৰিব পাৰে, গতি কৰিব পাৰে আৰু যাৰ এদিন মৃত্যু ঘটে, সেই সকলোবোৰেই হ'ল প্ৰাণী। তেনেহ'লে উদ্ভিদ মানে কি? উদ্ভিদ সকলোৱে জানাই, তথাপিতো মূল কথাটো হ'ল যে উদ্ভিদ আৰু প্ৰাণীৰ পাৰ্থক্য কি, কোনখিনিত পাৰ্থক্য? গোটেইখিনি উদ্ভিদে প্ৰাণীয়ে কৰিব পৰা সকলোবোৰ উদ্ভিদে কৰিব পাৰে। যেনেকৈ উদ্ভিদৰো জন্ম হয়, আমি সকলোৱে জানো যে গছৰ গুটিৰ পৰা পুনৰ একোজোপা গছৰ জন্ম হয়। গতিকে উদ্ভিদৰ জন্ম হয়, উদ্ভিদেও উশাহ নিশাহ লয়, উদ্ভিদেও খাদ্য গ্ৰহণ কৰে, উদ্ভিদৰো শৰীৰৰ বৃদ্ধি ঘটে, উদ্ভিদৰো বংশবৃদ্ধি হয়, গছৰ পৰা পুনৰ একোজোপা গছৰ সৃষ্টি হয় আৰু উদ্ভিদো এদিন মানুহৰ দৰে বা আন প্ৰাণীৰ দৰে উদ্ভিদো কি হয়, মৰি যায়। গতিকে সকলোবোৰ প্ৰাণীৰ সৈতে উদ্ভিদৰ একেই, কিন্তু উদ্ভিদে এটা মাত্ৰ কাম কৰিব নোৱাৰে প্ৰাণীৰ নিচিনাকৈ, সেইটো হ'ল উদ্ভিদে গতি কৰিব নোৱাৰে। আমি কোনো উদ্ভিদকে নাচি বাগি থকা দেখা নাই, হয়নে? আমি কোনো উদ্ভিদকে এঠাইৰ পৰা আন ঠাইলৈ যোৱা দেখা নাই। আমি উদ্ভিদে জন্মৰ পৰা একে ঠাইতে থাকি তাতে মৃত্যুবোৰ আমি দেখা পাইছোঁ, হয়নে নহয়? গতিকে এই এটা মাত্ৰ কথাতে, উদ্ভিদে গতি কৰিব নোৱাৰা কথাটোতে ই প্ৰাণীৰ লগত পৃথক হয়। তাৰপিছত পৰৱৰ্তী কথাটো আহিল পৰিবহণ। পৰিবহণ মানে কি? পৰিবহণ হ'ল এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰা বা অনা নিয়া কৰাৰ কাৰণে যি ব্যৱস্থা, সেই ব্যৱস্থাটোৱেই হ'ল পৰিবহণ। যেনেকৈ আমি এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰিবলৈ হ'লে আমি কি কৰোঁ? আমি ৰাস্তালৈ যাওঁ, আমি হয় বাছত উঠোঁ বা নিজৰ যিকোনো বাহনত আমি কি কৰোঁ, আমি যাবলগীয়া ঠাইলৈ যাওঁ, আকৌ পুনৰ আমি বাহনৰ জৰিয়তে নিজৰ ঘৰলৈ ঘূৰি আহোঁ, হয়নে নহয়? গতিকে এই ব্যৱস্থাটো, যিটো ব্যৱস্থাৰে আমি অহা যোৱা কৰোঁ, সেই ব্যৱস্থাটোৱেই হ'ল পৰিবহণ। আৰু পৰিবহণ তন্ত্ৰ, তেনেহ'লে তন্ত্ৰ মানে কি বা পৰিবহণ তন্ত্ৰ মানে কি? তন্ত্ৰ মানে হ'ল যে কিছুমান নিৰ্দিষ্ট নীতি নিয়ম। যেনেকৈ আমি পৰিবহণ কৰাৰ কাৰণে আমি য'তে ত'তে আমি যাব নোৱাৰোঁ। যেনেকৈ আমি আকাশ মাৰ্গেৰে যাবলৈ হ'লে আমি এৰোপ্লেনত যাব লাগিব, আমি বাছেৰে বা ৰেলেৰে যাব নোৱাৰোঁ, হয়নে? আমি পানীৰে যাবলৈ হ'লে আমি পানী জাহাজত যাব লাগিব, আমি বাছখন বা বাইকখন পানীত চলাব নোৱাৰোঁ। নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে এই বাহনবোৰত আমি কি কৰোঁ, অহা যোৱা কৰোঁ। গতিকে যি নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে পৰিবহণ কাৰ্য সম্পাদিত হয়, সেই ব্যৱস্থাটো, সেই প্ৰক্ৰিয়াটোৱে হ'ল পৰিবহণ তন্ত্ৰ। ৰেলখন ৰেল লাইনতহে চলিব, মেইন ৰাস্তাত নচলে। বাছখন ৰেল লাইনত চলিব নোৱাৰে, উৰাজাহাজখন মেইন ৰাস্তাৰে চলিব নোৱাৰে, হয়নে? গতিকে প্ৰত্যেকে নিজৰ নিজৰ কিছুমান নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে এই প্ৰত্যেকটো পৰিবহণৰ মাধ্যমে চলাচল কৰে আৰু সেই নিয়ম প্ৰণালীয়ে হ'ল কি, পৰিবহণ তন্ত্ৰ। এতিয়া কথাটো হ'ল, বাছৰ কথা কৈ আছোঁ, ৰাস্তাৰ কথা কৈ আছোঁ, তেনেহ'লে প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰনো কি আকৌ? যেনেকৈ আমাৰ দেশখন চলাৰ কাৰণে আমাৰ দেশখনত পৰিবহণ অতি প্ৰয়োজনীয়, হয়নে? প্ৰত্যেকে অহা যোৱা কৰিব লাগিব, বস্তু অনা নিয়া কৰিব লাগিব, তেতিয়াহে দেশখন চলিব পাৰিব, হয়নে? গতিকে ঠিক তেনেকৈ আমাৰ শৰীৰৰ যিবোৰ দৈনন্দিন কাৰ্য, যেনেকৈ খোৱা, উশাহ নিশাহ লোৱা আদি বিভিন্ন কাৰ্যসমূহ সম্পাদন কৰাৰ কাৰণে আমাৰ শৰীৰৰ ভিতৰত কি হৈ আছে, বিভিন্ন ধৰণৰ পৰিবহণ কাৰ্য চলি আছে। আৰু যি নীতি নিয়মত এই পৰিবহণ কাৰ্য সম্পাদন হৈছে, সেই নীতি নিয়ম আৰু সেই প্ৰণালীয়ে হ'ল পৰিবহণ তন্ত্ৰ। যেনেকৈ আমি উশাহ নিশাহ লোৱা, আমি খাদ্য খোৱা, খাদ্যৰ পৰা শক্তি সৃষ্টি হোৱা, আমাৰ শৰীৰত সৃষ্টি হোৱা অদৰকাৰী বৰ্জিত পদাৰ্থসমূহ শৰীৰৰ পৰা বৰ্জন কৰোৱা, তাৰপিছত শৰীৰৰ পৰা বৰ্জন কৰোৱাৰ উপৰিও আমাৰ শৰীৰৰ বৃদ্ধি হোৱা আদি বিভিন্ন কাৰ্যৰ কাৰণে কি হয়, পৰিবহণ তন্ত্ৰৰ প্ৰয়োজন হয়, পৰিবহণ কাৰ্যৰ প্ৰয়োজন হয়। গতিকে তাৰ বাবে আমাৰ শৰীৰত কি আছে, পৰিবহণ তন্ত্ৰ আছে। আৰু এই পৰিবহণ তন্ত্ৰ বিভিন্ন ধৰণৰ আছে। যেনেকৈ আমি খাদ্য খালোঁ, খাদ্যখিনি পাকস্থলীলৈ যাবলৈ পৰিবহণ হ'ব লাগিব।
তাৰ পিছত পাকস্থলীৰ পৰা শৰীৰৰ বিভিন্ন কোষলৈ হজম হোৱা খাদ্যখিনি যাক গ্লুক'জ বুলি কোৱা হয় সেই শৰীৰৰ সকলো কোষলৈ পাবলৈ হ'লে সিও কি কৰিব লাগিব খাদ্য পাকস্থলীৰ পৰা পৰিবহণ কৰিব লাগিব আৰু শৰীৰত সৃষ্টি হোৱা বৰ্জিত পদাৰ্থসমূহ বৰ্জন হ'বলৈ হ'লেও সিহঁতি এক পৰিবহণ কৰিহে বৰ্জিত হ'ব পাৰিব গতিকে এইবিলাক হ'ল বিভিন্ন ধৰণৰ পৰিবহণ ব্যৱস্থা আৰু এই পৰিবহণ ব্যৱস্থাসমূহৰ ভিতৰত ৰক্ত পৰিবহণ ব্যৱস্থা আটাইতকৈ প্ৰয়োজনীয় আমাৰ শৰীৰৰ এক প্ৰয়োজনীয় পৰিবহণ ব্যৱস্থা ৰক্ত পৰিবহণ ব্যৱস্থাই এক বিশেষ ভূমিকা গ্ৰহণ কৰে আমাৰ শৰীৰৰ কাৰ্যসমূহ সম্পাদন কৰাত এই ৰক্ত পৰিবহণ ব্যৱস্থাকে ৰক্ত পৰিবহণ তন্ত্ৰ বুলি কোৱা হয় বা সংবহন তন্ত্ৰ বুলি কোৱা হয় আমি এই পাঠত প্ৰাণীৰ ৰক্ত পৰিবহণ তন্ত্ৰৰ বিষয়ে আমি ভালদৰে জানিম বিশদভাৱে আলোচনা কৰিম প্ৰাণী মানে আমিও প্ৰাণী তোমালোকে বুজি পাইছা যেহেতু প্ৰাণীয়ে কৰিব পৰা সকলো কাম আমিও কৰিব পাৰোঁ গতিকে মানুহকে আদি কৰি আমাৰ চৌদিশে থকা গৰু ছাগলী আদি যিবোৰে এই প্ৰাণীয়ে কৰিব পৰা এই কাৰ্যবোৰ সম্পাদন কৰিব পাৰে সেইবোৰে হ'ল কি সেই সকলোবোৰে হ'ল কি প্ৰাণী গতিকে আমি ইয়াৰ পিছত ৰক্ত পৰিবহণ তন্ত্ৰৰ বিষয়ে জানিবলৈ হ'লে আমি প্ৰথমে কি জানিব লাগিব ৰক্ত পৰিবহণ তন্ত্ৰনো কি হয় ইয়াৰ আমাৰ শৰীৰত কি প্ৰয়োজন ই কি কাৰ্য কৰে আমাৰ শৰীৰৰ ভিতৰত কেনেকৈ কৰে এই কাৰ্যসমূহ সেই বিষয়ে আমি জানিব লাগিব আৰু ৰক্ত পৰিবহণ তন্ত্ৰৰ যিটো প্ৰধান অংগ হ'ল কি ৰক্ত সেই ৰক্তৰ বিষয়ে সেই ৰক্তৰ গঠনৰ বিষয়ে আমি জানিব লাগিব পৰৱৰ্তী পাঠত আমি সেই বিষয়ে বিশদভাৱে আলোচনা কৰিম আজিলৈ ইমানতে সামৰিছোঁ